नमस्कार, नमसाई अपडेट न्यूज़ में आप सभी का स्वागत है। मैं चौपिया सिंह मानला इस वक्त मौजूद है चौफा प्लांगलू हो चाहे नमसाई, जो कि पोईपिमा ग्राउंड से भी जाना जाता है फॉर सेलिब्रेटिंग पोईपिमा तय 2120। और आगे जानकारी के लिए नमसाई अपडेट न्यूज़ के साथ बने रहे। धन्यवाद। উই পে মৌটাই ফেষ্টিভেলত আজি অংশগ্ৰহণ কৰিবলৈ পাই অত্যন্ত সুখী হ'লোঁ। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইয়ালৈকে মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনাইছিলে আমাৰ সন্মানীয় অৰুণাচলৰ উপমুখ্যমন্ত্ৰী সোণামী ডাঙৰীয়াই। তেখেতৰ বিশেষ ব্যস্ততাৰ বাবে তেখেত আহিব নোৱাৰিলে, আমি তেখেতৰ বাবে আহিলোঁ। অৰুণাচল আৰু অসমৰ মানুহখিনিৰ অতি নিবিড় সম্পৰ্ক, আমি আগতে একেলগে আছিলোঁ। এতিয়াও আমাৰ নামচাইৰ সকলো মানুহে অসমীয়া কয়, অসমীয়া বুজি পায়, সকলোৰে মাজত ডিফাৰেঞ্চ একেবাৰে নাই, আত্মিক সম্পৰ্ক। মোৰ মতে আমি আগতেও একেলগে আছিলোঁ, বৰ্তমানো একেলগে আছোঁ, ভৱিষ্যতেও একেলগে থাকিম আৰু একতাৰ দোলেৰে আমি আমাৰ দুয়োটা অঞ্চল উন্নতি কৰিম। এই ফেষ্টিভেলটো আমাৰ টাই খামতিসকলৰ নতুন বৰ্ষক আদৰণি জনোৱাৰ ফেষ্টিভেল। এই ফেষ্টিভেলটোত সকলো মানুহ এই অঞ্চলৰ জড়িত হৈছে নিজৰ সংস্কৃতিক আগুৱাই লৈ যোৱাৰ কাৰণে। মই টাইআমটিসকলৰ যি নতুন বছৰ, এই নতুন বছৰৰ আপাহত সকলো টাইআমটি ব্যক্তিক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতলোকৰ নতুন বছৰটো বা আহিবলগীয়া বছৰটো ভাল হওক, সকলোৰে নদন বদন হওক, সকলোৰে সুখ শান্তি বৃদ্ধি পাওক।